পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেললৈ। আপুনি যদি এজন ছাত্ৰ হয় আৰু ভাবি আছে যে মই কোনটো স্কিল শিকিম, কোনটো মোৰ কাৰণে ভাল হ'ব, মই বুজি পোৱা নাই, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। চাও আহক স্পষ্টভাৱে কোনো ঘূৰাই পকাই নকৈ ডাইৰেক্ট ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে আমি জানিম কিয় স্কিল শিকাৰটো প্ৰয়োজন। বিদ্যালয়ত আমি বিষয় শিকোঁ, গণিত, বিজ্ঞান, ইতিহাস আদি, কিন্তু চাকৰি পোৱাই হওক, নিজে কাম কৰা আৰম্ভই কৰা নহওক কিয়, ব্যৱসায় আৰম্ভ কৰাই নহওক কিয়, এই সকলোবোৰতে স্কিল বা দক্ষতাৰ প্ৰয়োজন। আৰু স্কিলে আমাক ফাইনেন্সিয়েল ফ্ৰীডম দিয়ে আৰু জীৱন গঢ়ে। স্কিল হ'ল শক্তিশালী অস্ত্ৰ, আৰু এইবোৰ শিকিবলৈ সৰ্বশ্ৰেষ্ঠ সময় হৈছে ছাত্ৰ অৱস্থাতে। সেইকাৰণে ভিডিঅ'টো লাষ্টলৈকে সম্পূৰ্ণ দেখিব, কাৰণ এইটো আপোনাৰ কাৰণে বহুত হেল্পফুল হ'ব। ছাত্ৰ অৱস্থাত শিকিব পৰা 5টা শ্ৰেষ্ঠ স্কিল কম, আৰু এইবোৰ পঢ়াৰ লগে লগে কোনো এটা স্কিলত মাষ্টাৰ হৈ গ'লে ফাইনেন্সিয়েল ফ্ৰীডম হ'বলৈ কোনেও ধৰি ৰাখিব নোৱাৰিব। নাম্বাৰ 1 স্কিল, কমিউনিকেশ্যন এণ্ড পাব্লিক স্পিকিং। শুদ্ধ আৰু আত্মবিশ্বাসেৰে ক'ব পৰা এটা অমূল্য স্কিল। আপুনি নিজৰ ভাষাৰ জৰিয়তে আপোনাৰ চাৰিওফালৰ মানুহৰ লগত কানেকশ্যন বনাব পাৰে, আৰু মানুহৰ প্ৰব্লেমবোৰ শুনিব পাৰে আৰু প্ৰব্লেমবোৰ ছল্ভ কৰি দিব পাৰে। এনেকৈ নতুন নতুন ভাষা শিকি নতুন নতুন ঠাইত ষ্ট্ৰং কানেকশ্যন বিল্ড কৰিব পাৰে, আৰু এইটো গ্ল'বেল লেভেলত যাব পাৰে, যাৰ কাৰণে আপুনি ডিবেটত অংশগ্ৰহণ কৰিব পাৰে, ইউটিউবত, ফেচবুকত, ইনষ্টাগ্ৰামত পৰ্টফলিঅ' বনাই মানুহক দেখুৱাব পাৰে আৰু কানেকশ্যন বিল্ড কৰিব পাৰে। নাম্বাৰ 2 স্কিল, ভিডিঅ' এডিটিং এণ্ড কণ্টেণ্ট ক্ৰিয়েশ্যন। আজিকালি কণ্টেণ্ট হৈছে ৰজা। মই চিৰিয়াছলি কৈ আছোঁ, আজিৰ যুগত হাতৰ মোবাইলেৰে ভিডিঅ' এডিট শিকি মান্থলি 10K to 20K আৰ্ণ কৰিব পাৰে। মানুহৰ কণ্টেণ্ট এডিট কৰিব পাৰে, নিজৰ চেনেল বনাই মনিটাইজেশ্যন কৰিব পাৰে, আৰু হাজাৰ হাজাৰ টকা ঘটিব পাৰে। ইয়াৰ লগে লগে ফ্ৰিলেন্সিং, এফিলিয়েট মাৰ্কেটিং শিকিব পাৰে, ভিডিঅ' এডিটিং এণ্ড কণ্টেণ্ট ক্ৰিয়েশ্যন শিকি মানুহক শিকাবও পাৰে আৰু টকা আৰ্ণ কৰিব পাৰে। স্কিল 3, ফাইনেন্সিয়েল লিটাৰেচি, আৰ্থিক জ্ঞান। ফাইনেন্সিয়েল এডুকেশ্যন স্কুল কলেজত শিকোৱা নহয়, এইটো আমি জানো, আৰু বহুত ভিডিঅ' আছে ইউটিউবত। ইয়াৰ বিষয়ে আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ, কেনেকৈ বাজেট বনাই, ছেভিং কেনেকৈ কৰে, ইনভেষ্ট কেনেকৈ কৰে। এইবোৰ জ্ঞান ল'ব লাগিব আৰু এইবোৰ জ্ঞান জানিব লাগিব, আৰু এইটো বহুত জৰুৰী আজিকালি। এইবোৰ শিকি স্কুল লাইফৰ পৰা লাইফটো চেঞ্জ কৰিব পাৰে। স্কুল শেষ হোৱাৰ পিছত সময় নাথাকিব, এইটো ইয়াতে শিকক। স্কিল নাম্বাৰ 4, ডিজিটেল স্কিলছ, যেনেকুৱা কেনভা, এক্সেল, গুগল, কোডিং। এই সকলোবোৰ শিকি ভাল ডিজাইনাৰ, ৱেবছাইট বিল্ডাৰ, বিজনেছমেন হ'ব পৰা যায়। আৰু আজিৰ যুগত বহুত সৰু সৰু ল'ৰা ছোৱালীৰ নাম কমাই আছে আৰু নিজৰ পাৰ্চনেল ব্ৰাণ্ড তৈয়াৰ কৰি আছে। ছ'চিয়েল মিডিয়াৰ যুগ, কি ক'ব, এদিনতে লাইফটো চেঞ্জ হৈ যাব পাৰে আছে, আৰু নিজৰ ভেলুটো বঢ়াই আছে। সেইকাৰণে আপুনি মই কিয় বহি থাকিম, ষ্টাৰ্ট কৰি দিয়ক আজিৰ পৰা। একেবাৰে লাষ্টৰ ষ্টেপছ, স্কিল নাম্বাৰ 5, টাইম মেনেজমেণ্ট এণ্ড ছেল্ফ ডিচিপ্লিন। স্কিল থাকিলেও নিয়মীয়া অনুশীলন নাথাকিলে একো হ'ব নোৱাৰে। ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে কি কি কাম কৰে সেইবোৰত ধ্যান দিয়া প্ৰয়োজন। স্ক্ৰলিং, আড্ডা এইবোৰ কমাই দিব লাগিব, আৰু নিজৰ লাইফটো ডিচিপ্লিনত ৰাখিব লাগিব। ইফেক্টিভ প্ৰেক্টিকেল ৰুটিন বনাওক আৰু গ'লবোৰ লাহে লাহে এচিভ কৰক। ইয়াৰ লগত ধৈৰ্য ৰাখক। ধৈৰ্যৰ বিষয়ে আগৰ ভিডিঅ'ত অলপমান আলোচনা কৰিছিলোঁ। সেইকাৰণে টাইম মেনেজমেণ্ট আৰু ছেল্ফ ডিচিপ্লিন বহুত জৰুৰী। আপুনি এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়ক। লাষ্টত কেনেদৰে স্কিল শিকিম, এইটোৱেইতো প্ৰশ্ন। ইয়াৰ কাৰণে কি কৰিম? ইয়াৰ কাৰণে মোৰ এই চেনেলটোত প্লেলিষ্ট আছে, আৰু ইয়াৰ আগৰ ভিডিঅ'টো ভালকৈ চাওক আৰু দেখি থাকক আৰু শিকক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমাৰ সৈতে একেলগে আগবাঢ়ক, আমি সদায় আপোনাৰ লগত আছোঁ। যি প্ৰব্লেম হয় কমেণ্টত লিখক, আৰু মই চেষ্টা কৰিম প্ৰব্লেমটো ছল্ভ কৰি দিবলৈ।